হয়, এফালে কৰোনাৰ ভয়ংকৰ গণসংক্ৰমণ, আনফালে প্ৰকৃতিৰ ধ্বংসলীলা, এনেধৰণৰ এক সন্দিক্ষণত উপনীত হৈছে এতিয়া একাংশ ৰাইজ আৰু ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত পৰিবলগীয়া হৈছে। অৰ্থাৎ দিনে নিশাই প্ৰতিনিয়ত ব্ৰহ্মপুত্ৰে গ্ৰাস কৰি পেলাইছে এটা অঞ্চল। ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়ে এক তাণ্ডৱ চলা বুলি এই ক্ষেত্ৰত ক'ব লাগিব। আৰু মই এই সময়ত উপস্থিত আছোঁ গোৱালপাৰা জলেশ্বৰ বিধানসভা সমষ্টিৰ টাকিমাৰী অঞ্চলত। আৰু এই টাকিমাৰী অঞ্চলৰ দীৰ্ঘদিনৰ পৰা মোটামুটিভাৱে 4-5 বছৰ ধৰি এই অঞ্চলটোত যি ব্ৰহ্মপুত্ৰ আছে, এই ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া অঞ্চলটোৱে ব্ৰহ্মপুত্ৰে গ্ৰাস কৰি পেলাইছে। এটাৰ পিছত এটাকৈ তেওঁলোকে যি ব্ৰহ্মপুত্ৰ আছে, এই ব্ৰহ্মপুত্ৰৰ কৰাৰ গ্ৰাসত পৰিবলগীয়া হৈছে। ইতিমধ্যে কেইবাটাও গৃহ আৰু শ বিঘা কৃষিভূমি এই ব্ৰহ্মপুত্ৰত যা গৈছে। আৰু এই অঞ্চলত মই আজি উপস্থিত হৈছোঁ। বিশেষকৈ এই অঞ্চলটোৰ যি দুখ লগা ছবি, এই দুখ লগা ছবিটো আমাৰ প্ৰাগনিউজৰ দৰ্শকে নিশ্চয় দেখিছে যে ইয়াৰ যি ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া অঞ্চলত যিসকল ৰাইজ আছে, এই ৰাইজসকলে কিন্তু এতিয়া আশ্ৰয় বিচাৰি বেলেগ অন্য ঠাইলৈ যাব লগা হৈছে। তেওঁলোকে নিজৰ যি ঘৰ বাৰী, সেই ঘৰ বাৰী ভাঙি তেওঁলোকে বেলেগ ঠাইত আশ্ৰয় ল'ব লগা হৈছে। এনেধৰণৰ এক দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈছে এই অঞ্চলটোত। বিগত 5-6 বছৰ ধৰি এই যি টাকিমাৰী অঞ্চল আছে, এই টাকিমাৰী অঞ্চলত ব্ৰহ্মপুত্ৰ গৰাখহনীয়ে এক তাণ্ডৱ চলাই আহিছিল। আৰু এই ক্ষেত্ৰত যি স্থানীয় বিধায়ক আছিল, জনপ্ৰতিনিধি আছিল বা যি সাংসদ আছিল, ধুবুৰী লোকসভা যিহেতু সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটো পৰে, এই ধুবুৰী লোকসভা সমষ্টিৰ যিগৰাকী সাংসদ আছিল, সেই সাংসদগৰাকীয়ে কিন্তু এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰিলে। যাৰ ফলত প্ৰতিনিয়ত এনেধৰণৰ প্ৰতিদিনে ব্ৰহ্মপুত্ৰে তাণ্ডৱ চলাই আহিছে। আৰু তাণ্ডৱ চলাৰ ফলত কিন্তু এই সম্পূৰ্ণৰূপে সংকুচিত হৈ আহিছে। যাৰ ফলত স্থানীয় ৰাইজে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি দূৰ দূৰণিলৈকে যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইয়াতে একাংশ স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা মুখৰ পৰা জানিব বিচাৰে আচলতে হয় খুৰা কওকচোন, কিমান বছৰ ধৰি ইয়াতে এনেধৰণৰ গৰাখহনীয়া অব্যাহত আছে? তো বহুত দিন ধরে ভাঙতি আছে, কোনো এমএলএ মিনিস্টাররা কোনো সাড়া দিতেছে না। কত আমরা সাংবাদিক করে যা খবর জানতেছি, তাও তারা তথ্য নিতেছে না। এখন মানুষ বাইক হয়তো আমার জীবন দিব, নদীর মধ্যে পড়বো, নাইতে পাহাড়ে জঙ্গলের মধ্যে আমরা থাকবো, মানে এই অবস্থা হয়েছে। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে বাৰম্বাৰ স্থানীয় ৰাইজে বাৰম্বাৰ যি স্থানীয় বিধায়ক আছিল, বিধায়ক আৰু যি সাংসদ, সেই সাংসদসকলক তেওঁলোকে বাৰম্বাৰ দাবী জনাই আহিছিল যে যিহেতু ব্ৰহ্মপুত্ৰ গৰাখহনীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু এই ক্ষেত্ৰত ভিত এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে বৈজ্ঞানিক ভিত্তিত যি ব্যৱস্থা, সেই ব্যৱস্থা গ্ৰহণৰ কাৰণে বিভিন্ন সময়ত দাবী জনাই আহিছে। কিন্তু সেই দাবীকো কিন্তু তেওঁলোকে কোনো ধৰণৰ আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। অৰ্থাৎ এক প্ৰকাৰ খালি ভোটৰ লালসাত তেওঁলোকে এই অঞ্চলৰ ৰাইজসমূহক তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। আৰু যাৰ পৰিণতিত কিন্তু আজি ৰাইজ কিন্তু যি বিপদত পৰিছে, সেই বিপদৰ পৰা পৰিত্ৰাণ কৰাৰ কাৰণে কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। হয় দাদা, যিহেতু ইয়াতে ব্ৰহ্মপুত্ৰ গৰাখহনীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে, আচলতে কিমান বছৰ ধৰি এনেধৰণৰ এই ধাৰণ কৰিছে? 1998 চনত প্ৰথমে মাথাউৰিটো ভাঙিল, তাৰপিছত তেনেকৈ মানে ভাঙি মেডিচন হৈ আহি আছে। এতিয়া চাওক, তাতে ফেটাংগাপাৰা, হাগুৰিপাৰা, চুলকানীপাৰা, মনকলা, চাইলধৰা, কামনে বিটা, ইয়াৰ পৰা আৰম্ভ কৰি হাগুৰিপাৰা ইত্যাদি বহুকেইখন গাঁও ইতিমধ্যে গুচি গ'ল। 20-30খন গাঁও গুচি গ'ল, প্ৰায় 5 কিলোমিটাৰ গুচি আহিলে এনেকৈ। তো ইয়াৰ এই দিনকেইটাৰ মাজত কোনো সাংসদ, মন্ত্ৰী, বিধায়ক ইয়াতে তেনেকুৱা এটা ভূমিকা দেখিবলৈ পোৱা নাই। অকল দেখিবলৈ পাইছোঁ ভূমিকাটো যেনেকুৱা প্ৰাগ নিউজ আপোনালোকে আহিছে, ধন্যবাদ আপোনালোকক দিছোঁ। আৰু বিভিন্ন চেনেলৰ সাংবাদিকসকলে আমাৰ ইয়াত প্ৰত্যেক মাহে এবাৰ নহয় দুবাৰ আহি আমাৰ দুখ দুৰ্দশাখিনি চাই যায়। আৰু কিন্তু সাংসদে এবাৰ আহিছিল, আহি পেলাই ইয়াৰ পৰা গুচি গ'ল। আমি ইয়াতে চাওক, টাকিমাৰী গাঁও পঞ্চায়তৰ বৃহৎ এৰিয়া এতিয়া পানীত গৈ আছে লাহে লাহে। আজি এইখন মধুপুৰ গাঁৱৰ ইতিমধ্যে 15-20খন পৰিয়াল গুচিয়ে গ'ল। এতিয়া বাকীখিনি মধুপুৰ নামটোহে থাকিব, মানে গাঁওখন নাথাকে, ব্ৰহ্মপুত্ৰ হৈ যাব। আৰু অকল মধুপুৰ গাঁওখন নহয়, এটা নাটনডোঙা, কৰাইবাৰী, তাৰপিছত আপোনাৰ টাকিমাৰী বজাৰ, চাপৰিবাৰী, অমৃতকান্দি, এইখিনি কাঠুৰিৰ যিখিনি অংশ, এইখিনি ইতিমধ্যেই যাওঁ অৱস্থা হৈ আছে। আশা কৰিছোঁ আপোনালোকৰ থ্ৰুদি চৰকাৰক আহ্বান জনাইছোঁ যে অনতিপলমে এই অঞ্চলত স্থায়ী প্ৰটেকশ্যন দি আমাক এই দুখীয়া ৰাইজক এটা বাচি থকাৰ এটা উপায় আপোনালোকে দিয়ক। যে সময়ত গোটেই বিশ্বত কৰোণাৰ সংক্ৰমণ অব্যাহত আছে, আমি ক'ত যাম তেনেকুৱা যোৱাৰো ব্যৱস্থা নাই। গতিকে আমি এটা বিমৰত পৰিছোঁ। ইয়াৰ আগতে বহুত সাংসদ, মন্ত্ৰী, বিধায়কক
মাননীয় উপায়ুক্ত মহোদয়কো আমি স্মাৰকপত্ৰ দিছোঁ, কিন্তু কোনো কাম ব্যৱস্থা হোৱা নাই। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আমি প্ৰাগ নিজে এই সংক্ৰান্তত কিন্তু সময়ে সময়ে বিস্তাৰিতভাৱে প্ৰতিবেদন আগবঢ়াই আহিছিলোঁ, আৰু কিন্তু এই ক্ষেত্ৰত কিন্তু বাৰম্বাৰ স্থানীয় ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছিল। যি প্ৰশাসন আছে, জিলা প্ৰশাসনকো দাবী জনাই আহিছিল, জলসম্পদ বিভাগক দাবী জনাই আহিছিল, যি স্থানীয় সাংসদ আছে বদৰুদ্দিন আজমল তেওঁকো দাবী জনাই আহিছিল, কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে। যাৰ পৰিপ্ৰেক্ষিতত কিন্তু আজি এই সমষ্টিটো যি জলেশ্বৰ সমষ্টি যি টাকিমাৰী অঞ্চল, এই টাকিমাৰী অঞ্চলটো কিন্তু এক প্ৰকাৰ ধ্বংসৰ পথলৈ গতি কৰাৰ পৰিলক্ষিত হৈছে। ইয়াত যি কৃষিভূমি আছিল, যি স্থানীয় ৰাইজৰ বাসগৃহ আছিল, সেই সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰে গ্ৰাস কৰি পেলোৱা পৰিলক্ষিত হৈছে। হয় দাদা, যিহেতু এক ভয়ংকৰ সময়, কৰোণাৰ সময়, আৰু এই কৰোণাৰ সময়খিনিত কিন্তু আপোনালোকৰ তাৰ ওপৰতো আকৌ এই ব্ৰহ্মপুত্ৰৰ এক প্ৰত্যাহ্বান বুলিয়ে ক'ব লাগিব। ব্ৰহ্মপুত্ৰে কিন্তু গ্ৰাস কৰি পেলাইছে এই অঞ্চলটো, কি ক'ব এই মুহূৰ্তত? কি কম, এই মুহূৰ্তত মানে আমাৰ ভাষা নাই। আজি 3টা বছৰ ধৰি একেৰাহে চৰকাৰক অনুৰোধ জনাই আছোঁ, স্থানীয় বিধায়ক MP চাহাবক অনুৰোধ জনাই আছোঁ। আমাৰ ধুবুৰী লোকসভাৰ MP বদৰুদ্দিন আজমল চাহাবক যোগ্য হিচাপে ভাবি বাৰে বাৰে দল বল নাচাই তেওঁকে MP বনাই আছোঁ। তেওঁতো নতুন নহয় যে ক'ব আমি নতুন, আমাৰ মানে সমষ্টিৰ বুজ নাই। তেওঁ আছে, তেওঁ ইয়াত এবাৰ আহিছিল, কিন্তু তেওঁলোকৰ দলৰ মানে দলীয় টিকিটৰ মানে খোৱা কামোৰাৰ কাৰণে তেওঁলোকে নিজেই গো বেক ধনি দি ইয়াৰ পৰা পত্ৰং দি গুচি গৈছে। তাৰপিছত টাকিমাৰীৰ গোটেই ৰাইজে এটা মিটিং পাতি আকৌ আমাক মানে ডেলিগেট হিচাপে তাতে অনুৰোধ জনাবলৈ পঠাইছিল ধুবুৰীত। তেওঁৰ বাসভৱনত গৈছিলোঁ, যাই পেলাই অনুৰোধ কৰিছিল। তেওঁ এসপ্তাহ পিছত আকৌ অহাৰ কথা আছিল, কিন্তু অহা নাই। তো গুৰুত্বই দিয়া নাই। তেওঁ আহিব কৈছিল, তেওঁ নিজেই কৈছিল আমি যাম, তেওঁ কান্দিও দিছিল আমাৰ দুখ বেদনাৰ কথা শুনি, কিন্তু তাৰপিছত তেওঁৰ অহা নহল। কিয় বা অহা নহল সেইটো তেওঁৰ কথা। আমি গোটেই অসমৰ মানুহে বদৰুদ্দিন আজমল যে এজন হৃদয়ৱান মানুহ বা দানী মানুহ এইটো সদায় কৈ থাকে, বা আমিও জানো, সেইকাৰণে তেওঁক বাৰে বাৰে ভোট দি বনাই আছো। কিন্তু আমি এটা কথা প্ৰমাণ পাইছো যে আজি 3টা বছৰ ধৰি ইমান চিয়াৰ বাখাৰ কৰি আছো, ইমান তেওঁক কৰ্জৰ অনুৰোধ কৰি আছো যে আমাৰ টাকিমাৰী অঞ্চলৰ গৰাখহনীয়াৰ কিবা এটা কাম আমাৰ কৰক। আপোনালোকৰ চেনেলৰ জৰিয়তে মই বদৰুদ্দিন আজমলক আজি এই কথাটো মই আকৌ অনুৰোধ জনাম শেষবাৰৰ বাবে, যে আপুনি যদি সঁচাই জনসাধাৰণৰ দুখীয়া জনসাধাৰণৰ নেতা হৈ থাকে, আপুনি যদি হত নিয়াতে ধুবুৰীৰ সাংসদ হৈ থাকে, তেনেহলে এটা মাহৰ ভিতৰত আপুনি টাকিমাৰীত আহি আপুনি টাকিমাৰী নদী গৰাখহনীয়াৰ মানে বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ মানে প্ৰতিৰোধ কৰিব পাৰি তাৰ ব্যৱস্থা কৰক। অন্যথায় আমি টাকিমাৰীৰ মানুহ ব্ৰহ্মপুত্ৰত জাপ দি মৰাৰ বাহিৰে আমাৰ কোনো বিকল্প ৰাস্তা নাই। কাৰণ এইফালে কৰোণা হৈ আছে, এইফালে আমি ঘৰৰ পৰা বাহিৰত যাব নোৱাৰা হৈছো, এইফালে বোলে নদীয়ে ভাঙি যোৱাৰ পিছত মাথাউৰিত ঠাই নিদিয়ে, পাহাৰত ঘৰ বাৰী কৰে, তাৰ পৰা আমাক উচ্ছেদ কৰি দিয়ে। আমি যাম ক'ত? আমাৰ এটাই ৰাস্তা আছে, আমি টাকিমাৰী অঞ্চলৰ মানুহ সপৰিয়ালে ব্ৰহ্মপুত্ৰত জাপ দি মৰিম, ইয়াৰ বাহিৰে গতান্তৰ নাই। হয়, খুব দুখজনক কথা। যিহেতু বাৰম্বাৰ এওঁলোকে দাবী জনাই আহিছিল, দাবী জনোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিলে। এনেকৈ এই যি কাল কৰোণাৰ সময়, এই কাল কৰোণাৰ সময়খিনিত কিন্তু প্ৰতি ঘৰৰ মানুহে, যিসকল মানুহে উপাৰ্জন কৰিব পৰা মানুহ, সেই মানুহখিনিও কিন্তু ঘৰত বহি থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তাৰ লগে লগে কিন্তু যি ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া, এই গৰাখহনীয়াই কিন্তু তীব্ৰ ৰূপ ধাৰণ কৰিছে। এতিয়া আচলতে এক শংকিত হৈ পৰিছে এই স্থানীয় ৰাইজ, টাকিমাৰীৰ স্থানীয় ৰাইজ। কাজেই বাৰম্বাৰ দাবী জনাই আহিছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এইবেলি তেওঁলোকে ফৌজেৰে দাবী উত্থাপন কৰিছে যাতে এই যি ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া যাতে অতি শীঘ্ৰে সাংসদগৰাকীয়ে যাতে ইয়াৰ এটা উচিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে এই স্থানীয় ৰাইজে দাবী জনাই আহিছে। এই মুহূৰ্তত উপস্থিত আছোঁ হাজোৰ 3 নং মনাগুচিত পুঠিমাৰী নদীৰ পাৰত, আৰু পুঠিমাৰী নদীত কি ধৰণে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে। এক সামগ্ৰিক পৰিৱেশ, আচলতে গৰাখহনীয়া আহি আচলতে মথাউৰিৰ লগ লাগিছে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে মথাউৰিৰ পৰা মাত্ৰ 10-15 ফুট ওচৰ চাপিছে এই গৰাখহনীয়া। আৰু যোৱা বছৰে এই ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি হৈছিল, আৰু সেই সময়ত হয়তো জলসম্পদ বিভাগক এই অঞ্চলৰ ৰাইজে জনাইছিল, কিন্তু জলসম্পদ বিভাগে কি ধৰণে গুৰুত্ব দিছে, কি ধৰণে গুৰুত্ব নিদিছে সেয়া হয়তো ছবিয়ে ক'ব, আৰু এই অঞ্চলৰ ৰাইজে ক'ব সমগ্ৰ কথা আচলতে জলসম্পদ বিভাগে কি ধৰণৰ গুৰুত্ব দিছে। আৰু আমি পোনে পোনে আচলতে এই অঞ্চলৰ ৰাইজৰ ওচৰলৈ যাব বিচাৰিম। আচলতে যিহেতু বিগত 2টা বৰ্ষত এই 3 নং মনাগুচি অঞ্চলত মথাউৰি 3 ঠাইত ভাগি আচলতে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ হাজোত। আৰু পুঠিমাৰী নদীয়ে বাৰিষা আহিলে ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰে, পুঠিমাৰী নদীয়ে মথাউৰি ভাঙি লৈ যায় বাৰে বাৰে। গতিকে এইবাৰ আপোনালোকৰ আচলতে জলসম্পদ বিভাগে এই যি গৰাখহনীয়া
ৰোধৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱেশ মানে তেওঁলোকে গুৰুত্ব দিছে, যিহেতু মথাউৰি নিৰ্মাণ হৈ আছে, পুনৰ নিৰ্মাণ হৈ আছে, গতিকে এই যি গৰাখহনীয়াৰ বিষয়ে জলসম্পদ বিভাগ অৱগত হয়নে নহয়? আপোনালোকে জলসম্পদ বিভাগক জনাইছেনে নাই এই অঞ্চলৰ স্থানীয় ৰাইজ হিচাপে কি ব্যৱস্থা? হয়, সঁচাকৈ আমাৰ এইটো বৰ মানে বিপদজনক অৱস্থাত আছে। যিটো আমাৰ ৩ নং মানাগুচি বৰম্বৈ লখাইতৰা পাৰ চুবুৰী, এই যিটো আপোনালোকে দেখিছে এইটো গৰাখহনীয়া ইতিমধ্যে কেইবছৰ মানে আগৰ পৰা চলি আছে। ইতিমধ্যে যোৱা ২টি বৰ্ষত বা আগৰ পৰা বিভিন্ন সমস্যাত আমি সন্মুখীন হৈছিলোঁ। এতিয়া আমাৰ আপোনালোকে দেখিছে মথাউৰিটো নিচে ওচৰত প্ৰায় ৫-৭ ফুট ডিফাৰেঞ্চতে গৰাখহনীয়া আছে। যোৱাবেলি আমি আমাৰ যোৱাবাৰ বিধায়ক তথা আমাৰ ইঞ্জিনিয়াৰ SDO এইবিলাক আমি আনিছিলোঁ, নিজে মাতিছিলোঁ। মই এজন ৱাৰ্ড মেম্বাৰ হয়, তেখেতক আনিছোঁ, মাতিছোঁ, দেখুৱাইছোঁ। ইতিমধ্যে তেখেতসকলে বিভিন্ন দুবছৰমানৰ আগত জোখমাখো ইয়াত লৈ গৈছে, কেইবাবাৰো লৈ গৈছে, ৰাইজেও ইয়াত দেখিছে, কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। যোৱাবেলি এনেকুৱা এটা সমস্যা আছে, যোৱাবেলিতো আপোনালোকে জানে যে আমাৰ এই মথাউৰিটোৰ এইটো পাৰ সিটো পাৰত নিচেই ওচৰতে 2 ঠাইত 3 ঠাইত ভাঙিছে। বিভিন্ন গাঁৱৰ মানুহ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। যোৱাবেলি এই মথাউৰিটো আমাৰ ৰাইজৰ অপ্ৰাণ চেষ্টাত আমাৰ এই মথাউৰিটো কিবাকৈ ৰখা হৈছে, কিন্তু এনেকুৱা হৈছে এইখিনিত আমাৰ এই যিটো মথাউৰি নদী পাৰ ওচৰতে আছে, ইয়াৰ পিছত আমাৰ ৩ নং মানাগুচিত বিভিন্ন কেইখন গাঁও আছে। আমাৰ বৰম্বৈৰ পৰা বাক্তা, কমাৰবুৰী, একাডি, দিহিঙীয়াকে আদি কৰি বিভিন্ন গাঁও পানীত ডুব গৈ আছে। যদিহে এই মথাউৰিটোৰ ব্যৱস্থা হাতত নলয়, তেতিয়াহ'লে এইটো কাৰণে ভয়ংকৰ যিটো গৰাখহনীয়া, এইটো ইমান দূৰ সমস্যা হৈছে যে এইটো যদি হাতত নলয়, তেতিয়াহ'লে আমাৰ এই দুখীয়া ৰাইজখন গোটেই মানে বিপদত সন্মুখীন হ'ব। যোৱাবেলি এনেকুৱা এটা মুহূৰ্ত আছে, আমাৰ কেইবাদিনো আমাৰ তাত টোপনি নাই, মানুহবিলাকে উজাগৰে থাকি গৰু, ছাগলী, হাঁহ, কুকুৰা আদি কৰি বিভিন্ন আশ্ৰয় ঠাইত আনিবলগীয়া হৈছে। মথাউৰি যি পুনৰ নিৰ্মাণ কাৰ্য ভালকৈ হয়, এইটো মথাউৰিটো নিৰ্মাণ কাৰ্য চলি আছে, কিন্তু আমি দেখিছোঁ কিন্তু নিৰ্মাণ কাৰ্য যিমান দূৰভাৱে সফলতা কাম কৰি যাব লাগিছে সময়মতে কামবিলাক হৈ উঠাটো আমি ঠিক তেনেকুৱা দেখিব পোৱা নাই। বাৰিষাৰ পূৰ্বে আপোনালোকৰ পৰিৱেশ ভয়ংকৰ হ'ব। এইটো সঁচাকৈ এইটো মানে আমাৰ ৰাইজেও দেখিছে, শুনিছে, আপোনালোকে নিশ্চয় দেখিছে। এইটো কামবিলাক চলি আছে, যদিও চলি আছে, যিহেতু আমাৰ এই যিটো আমি ঠাই দেখুৱালোঁ, এইখিনিৰ ওচৰত যিটো মথাউৰি নিৰ্মাণ কাৰ্য ভালদৰে এইটো আমি হৈ উঠা দেখা পোৱা নাই, আধৰুৱাও হৈ আছে। ইতিমধ্যে বাৰিষা আহিলে গৰাখহনীয়াটো নিচেই আছে। এইবাৰ যদি ইয়াৰ সুব্যৱস্থা হাতত নলয়, তেতিয়াহ'লে আমাৰ গোটেই ৰাইজ মৰি যাব লাগিব। গতিকে আমি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছে, কিন্তু জলসম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি তেওঁলোকে জনাইছে। অন্য এজন ব্যক্তিৰ ওচৰত আমি পোনে পোনে কি ক'ব, আচলতে গোটেই বিষয়টোৰ ওপৰত আপোনালোকে কি ক'ব? মই ক'ব বিচাৰিছোঁ, আৰু ক'ব লাগিলে বহু কথা এই বিষয়ে। বাহ বাতৰিবিলাক বিশেষকৈ আমাৰ পেপাৰবিলাক বহুত ওলাই গৈছে, আগতে বাতৰি বহুত ওলাই গৈছে, সাংবাদিক আহিছে কৈছে। আৰু মোৰ মনত আছে আমাৰ স্থানীয় বিধায়িকা মানে কাৰ্যভাৰ লোৱাৰ পিছতে আমাৰ জলসম্পদ বিভাগৰ ইঞ্জিনিয়াৰ তেখেতসকলে গোটেই কৰ্মকৰ্তা আনি পেলাই এই জেগাখিনিতে থিয় হৈ পেলাই গোটেই চাইছিল, কৈছিল। মোৰ মনত আছে এতিয়াও যে দলঙৰ পৰা ইয়ালৈকে আমি মানে বোল্ডাৰ পিচ কৰি ধুনীয়াকৈ কৰি দিম, কিন্তু কৰা নাই এতিয়ালৈকে। অন্য এজন ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিম আমি। আচলতে এইবাৰ বাৰিষাৰ কালত, আচলতে যোৱাবাৰ বাৰিষাৰ কালত আপোনালোকে ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে, পৰিস্থিতিৰ সন্মুখীন হৈছে। এইবাৰ বাৰিষাত আপোনালোকে এই যিটো গৰাখহনীয়া যদি বাৰিষাৰ পূৰ্বে জলসম্পদ বিভাগে ব্যৱস্থা নলয়, তেতিয়াহ'লে কেনেকুৱা এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে? আচলতে আমাৰ যোৱাবাৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমাৰ ৰাইজে উজাগৰে নিশা কটাবলগীয়া হৈছিল। আকৌ পুনৰ বাৰিষা আহি পালে ইয়াৰ প্ৰাক মুহূৰ্ততো এই পদক্ষেপটো হাতত নল'লে আকৌ ৰাইজ শংকিত হৈ উঠিছে যে আমি উজাগৰি দিন ৰাতি দিন কটাব লাগিব। এই ভয় আৰু আশংকাৰ মাজত আমাৰ ৰাইজ বৰ্তমান চলি আছে। গতিকে আমি আৰু যদি মথাউৰিৰ কিবা কাৰণত এই গৰাখহনীয়াই যদি মথাউৰি ভাগি পেলোৱাত পৰিৱেশ সৃষ্টি হয়, তেতিয়াহ'লে কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে? তেতিয়া মানে অবৰ্ণনীয়, যিটো আমি বৰ্ণনা কৰিব নোৱাৰো। আৰু বৃহত্তৰ এই আমাৰ কৃষিজীৱী ৰাইজ আচলতে নিগমে তাৰমানে মৰি যাব। এনে আমাৰ বিভিন্ন মহামাৰী আহি কৰোণাই আমাক যিটো গ্ৰাস কৰিছে, আমাৰ মানে ৰাইজক অচল কৰি তুলিছে, সেই অৱস্থাত যদি আৰু পুনৰ এই অৱস্থাটো হয়, তেতিয়াহ'লে আমাৰ ৰাইজ আৰু জীয়াই থকাৰ কাৰণে বৰম্বৈ অঞ্চলকে ধৰি বহুত বৃহত্তৰ বৰম্বৈ অঞ্চলকে ধৰি কেইবাখনো গাঁও কিন্তু প্লাবিত হৈ থাকিব। গতিকে আমাৰ ৰাইজৰ নিস্তাৰ নহ'ব। ক'ব লাগিব যে আচলতে এই ৰাইজৰ নিস্তাৰ নোহোৱা এক পৰিস্থিতিৰ উদ্ভৱ হ'ব। গতিকে
কেইবাখনো ৰাইজ নিগমে মৰি যাব বুলি কৈছে। গতিকে জলসম্পদ বিভাগে এই মুহূৰ্তত অনুৰোধ জনাইছে অনতি পলমে আচলতে এই যি গৰাখহনীয়া কৰি মথাউৰিৰ যি পুনৰ নিৰ্মাণৰ আধৰুৱা কাম সোনকালে শেষ কৰাৰ কাৰণে তেওঁলোকে এই মুহূৰ্তত জলসম্পদ বিভাগক অনুৰোধ জনাইছে।